চেনেল বন্ধুসকল আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম বন্ধুসকল আপোনালোকক বহুতো ইম্পৰ্টেণ্ট আপডেট দিবলৈ বিচাৰিছোঁ বন্ধুসকল যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব ইতিমধ্যে থাম্বনেল চাই গম পাইছে যে আপোনালোকৰ সাধাৰণতে এইটো ভিডিঅ' কিহৰ ওপৰত বনাবলৈ বিচাৰিছোঁ আৰু কিহৰ ওপৰত ক'বলৈ বিচাৰিছোঁ বন্ধুসকল আপোনাক মই বিশদ এখন আপডেট দিবলৈ বিচাৰিছোঁ যিটো গেট 3 গেট 4 যিটো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি বন্ধুসকল এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি সাধাৰণতে আপোনালোকৰ ফাইনেল ৰিজাল্টটো ডেটটো আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম প্ৰথম কথা দ্বিতীয় কথাটো হৈছে মৌখিক পৰীক্ষা কেতিয়া হ'ব তৃতীয় কথাটো মৌখিক পৰীক্ষাত ভাইভা টেষ্টত কেইজনকৈ মতা হ'ব আৰু ভাইভা টেষ্টত কি সোধা হয় আৰু কিমান পদ মুকলি হ'ব ফুল ডিটেইলছ মতে মই এইটো ভিডিঅ'ৰ জৰিয়তে 5টা আপডেট মাত্ৰ 2 মিনিটৰ ভিতৰত 5টা আপডেট আপোনাক মই ভালকৈ বুজাই দিম বন্ধুসকল আপোনালোকে যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে আগতে তেওঁলোকক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল প্ৰথম আপডেটটো হৈছে যে আপোনালোকৰ এডিআৰই গেট 3 গেট 4 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা বন্ধুসকল এই গেট 4 যিটো সাধাৰণতে 8 পাছ 10 পাছ প্লাছ ITI আৰু গেট 3 যিটো হাই সেকেন্ডাৰী পাছ গ্ৰেজুৱেশ্যন আৰু 10 প্লাছ যিটো ড্ৰাইভাৰ ভেকেঞ্চি বন্ধুসকল 5টা বিভাগৰ ৰিজাল্ট আপোনালোকৰ সাধাৰণতে 15 ফেব্ৰুৱাৰী তাৰিখে দিয়া হ'ব বন্ধুসকল 1 ফেব্ৰুৱাৰী তাৰিখে দিয়া নহয় বন্ধুসকল 15 ফেব্ৰুৱাৰী তাৰিখে এই এডিআৰ আৰু গেট 3 গেট 4 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৰিজাল্ট দিয়া হ'ব ফাইনালি বন্ধুসকল দ্বিতীয়টো আপডেট আহিছে বন্ধুসকল দ্বিতীয়টো আপডেট হ'ব আপোনালোকৰ সাধাৰণতে যিটো মৌখিক পৰীক্ষা কেতিয়া হ'ব বন্ধুসকল মৌখিক পৰীক্ষা সকলোৱে গমে পায় ফাইনেল ৰিটেন এক্সামৰ ৰিজাল্ট দিয়াৰ পিছতে মৌখিক পৰীক্ষা অনুষ্ঠিত হয় আৰু মৌখিক পৰীক্ষা সাধাৰণতে অনুষ্ঠিত হোৱাৰ মোটামুটি ৰিজাল্ট দিয়াৰ 1 মাহ সময় দিব তাৰ পিছতহে ভাইভা টেষ্ট অনুষ্ঠিত হ'ব বা মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব বন্ধুসকল 15 ফেব্ৰুৱাৰী তাৰিখে যদি আপোনালোকৰ সাধাৰণতে ৰিজাল্ট দিয়া হয় তেনেহ'লে ফেব্ৰুৱাৰী মাৰ্চ মাহত সাধাৰণতে 15 মাৰ্চৰ পিছতহে সাধাৰণতে আপোনালোকৰ মৌখিক পৰীক্ষা বা ভাইভা টেষ্ট অনুষ্ঠিত হ'ব আৰু ভাইভা টেষ্ট কিমান মাৰ্ক অনুষ্ঠিত হ'ব এইটো বহুতো প্ৰশ্ন কৰি আছে বন্ধুসকল ভাইভা টেষ্ট 8 পাছ 10 পাছ হওক 10 প্লাছ প্লাছ ITI হওক গেট 4 হওক গেট 3 সাধাৰণতে ড্ৰাইভাৰ ভেকেঞ্চিতে হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন হওক সকলোবোৰ পদতে সাধাৰণতে 15 মাৰ্কৰ সাধাৰণতে ভাইভা টেষ্ট অনুষ্ঠিত হ'ব ভাইভা টেষ্টৰ লগতে ডকুমেণ্টছ ভেৰিফিকেশ্যনো হ'ব বন্ধুসকল আপোনাক মই এইটো ভিডিঅ'ৰ যে দ্বিতীয়খন আপডেট আপোনালোকক মই ভালকৈ বুজাই দিলোঁ যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে গম পাব যে সাধাৰণতে ভাইভা টেষ্টটো কোনো মাৰ্ক অনুষ্ঠিত হ'ব আৰু ভাইভা টেষ্টটো সাধাৰণতে অনুষ্ঠিত হ'ব সাধাৰণতে ফাইনেল ৰিজাল্ট দিয়া হ'ব ৰিটেন এক্সামৰ সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পিছত 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ যিদিনা ৰিজাল্ট দিয়া হ'ব তাৰ পৰা 1 মাহ সময় গেপ দিব 1 মাহ সময় সাধাৰণতে ভাইভা টেষ্টৰ পৰা সাধাৰণতে প্ৰিপাৰেশ্যন কৰিবলৈ সময় দিব তাৰ পিছৰ পৰা সাধাৰণতে আপোনালোকে ভাগে সাধাৰণতে পোষ্ট হিচাপত ভাগে সাধাৰণতে যিসকলে চিলেকশ্যন হ'ব তেওঁলোকক সাধাৰণতে আপোনালোকৰ সাধাৰণতে ভাইভা টেষ্ট বা মৌখিক পৰীক্ষাৰ বাবে মতা হ'ব মোটামুটি 1 মাহ সময় দিব আৰু 10 মে তাৰিখে এইবোৰ চাকৰি দিয়া হ'ব আৰু অসম চৰকাৰৰ নতুনকৈ যিমান পদ মুকলিব এডিআৰ সাধাৰণতে বহুত পদ মুকলি সেইবোৰ 10 মে তাৰিখে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব আৰু 10 মেৰ পিছতে সাধাৰণতে এপ্লাই ষ্টাৰ্ট হ'ব ঘোষণাটো আগতে কৰি দিব পাৰে কিন্তু 10 মেৰ পিছতে এপ্লাই হ'ব কাৰণ 10 মে তাৰিখে 35-40 হাজাৰ নিযুক্তি দিয়া হ'ব আৰু তাৰ পিছতে সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চিৰ হে আপোনালোকৰ সাধাৰণতে এইবোৰ নিযুক্তি দিব 10 মে তাৰিখে আৰু অসম পুলিচত হওক যিমান পদে হওক 10 মে তাৰিখে দিব আৰু ভাইভা টেষ্ট সকলোৱে গমে পালে 15 মাৰ্ক অনুষ্ঠিত হ'ব এইখিনি আপডেট এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই বুজাই দিলোঁ যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো অনুগ্ৰহ শ্বেয়াৰ কৰি দিব